কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰত স্কুটি পাব আৰু কিমান পাৰ্চেণ্টেজ পালে স্কুটি পাব 60 নে 75 নে 80% পালে স্কুটি পাব সেইটো অফিচিয়েলি এনাউন্সড হৈ গ'ল আৰু বিএড এডমিশ্যন ল'বলৈ ডকুমেন্টস কি লাগিব অৰ্থাৎ বিএড এডমিশ্যন ল'বলৈ ইনকাম সাৰ্টিফিকেট লাগিব নেকি নে ৰেশন কাৰ্ড হলে হৈ যাব সেইটো অফিচিয়েলি এনাউন্সড হৈ গ'ল হেল্ল এভৰিৱান ষ্টাডিজ আসামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো কিমান পাৰ্চেণ্টেজ পালে স্কুটি পাব সেইটো অফিচিয়েলি এনাউন্সড হৈ গ'ল সকলোৰে মনত এটা প্ৰশ্ন আছিল যে এই বছৰত 80%ত স্কুটি দিবনে 75ত দিব সেইটো লৈ সকলোৰে মনত এটা প্ৰশ্ন আছিল গতিকে সেইটো অফিচিয়েলি এনাউন্সড হৈ গ'ল আমি আজিৰ এই ভিডিঅ'টোতে সেই সম্পূৰ্ণ বিষয়লৈ আলোচনা কৰিম তোমালোকে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা গতিকে বলক আমি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ CMO অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটো টুইট কৰিছে আজি শিক্ষা বিভাগৰ অধীনত বিনামূলীয়া নামভৰ্তি মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি চাইকেল বিতৰণ স্কুটি বিতৰণ টিউটৰ আৰু ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ লিটাৰেচি প্ৰগ্ৰাম চাহ বাগিচাৰ বিদ্যালয়সমূহৰ কাৰ্যক্ৰম আৰু মহাবিদ্যালয়ৰ শিক্ষকসকলৰ পদোন্নতিকে ধৰি বিভিন্ন বিষয় আলোচনা কৰাৰ অৰ্থে জনতা ভৱন পৰিসৰস্থিত লোক সেৱা ভৱনত বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এখন বৈঠকত মিলিত হৈছিল আৰু বৈঠকত মিলিত হৈ কি বিষয়লৈ আলোচনা কৰা হৈছিল তোমালোকে সেই বিষয়টো শুনি লোৱা বৈঠকত সকলো বিষয় বিতংভাৱে আলোচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰে যিসকলে স্কুটি নাপাবা সেইসকলৰ উপায় কি সেইটো আমি আজিৰ এই ভিডিঅ'টোত জনাই দিম মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবে আয়ৰ প্ৰমাণ পত্ৰৰ সলনি ৰেশন কাৰ্ডখনক গণ্য কৰা হৈছে অৰ্থাৎ ইনকাম সাৰ্টিফিকেট নহলেই হ'ব যদি তোমাৰ ৰেশন কাৰ্ড আছে তেনেহলে তুমি এডমিশ্যন ল'ব পাৰিবা নিযুত মইনা আঁচনিৰ বাবে নতুন পুৰণি সকলোৱে প্ৰপত্ৰ পূৰণ কৰিব লাগিব সকলো ছাত্ৰ ছাত্ৰীক এই বছৰ নিযুত মইনা আঁচনি দিয়া হ'ব অৰ্থাৎ যিসকলে স্কুটি নাপাব সেইসকলে নিযুত মইনা আঁচনি এপ্লাই কৰিব লাগিব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত 80% নম্বৰ পাই উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী সকলোৱে স্কুটিৰ বাবে আবেদন কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে 80% পাইছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰত 80% পাইছে সেইসকলক স্কুটি দিয়া হ'ব টিউটৰৰ পৰা শিক্ষকসকললৈ নিৰ্বাচিত কৰাৰ ক্ষেত্ৰত সকলো পৰ্যায়তে অধিক পৰীক্ষা নিৰীক্ষা তথা সতৰ্কতা অৱলম্বন কৰিব লাগিব মহাবিদ্যালয়ৰ শিক্ষকসকলৰ পদোন্নতিৰ ক্ষেত্ৰত UGCৰ নিৰ্দেশনা অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগক নিৰ্দেশনা প্ৰদান কৰা হৈছে গতিকে সেই বিষয়লৈ আমাৰ ইমান প্ৰয়োজন নাই গতিকে এইটো বছৰত 80%ত স্কুটি দিয়া হ'ব আৰু যিসকলে স্কুটি নাপাব সেইসকলে নিযুত মইনাৰ বাবে এপ্লাই কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ WhatsApp গ্ৰুপৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া থাকিব Instagram ID লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া থাকিব যদি কিবা কনফিউজ আছে তেনেহলে আমাক Instagramত মেছেজ দিব পাৰিব আমি 100% সহায় কৰিম থ্যাঙ্কস ফৰ